back to my YouTube channel CBT Vlogs. So guys, তো মই আজি এতিয়া ব্লগিং কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ আজি পুৱাতে সেইজনে সেইকাৰণে মই আজি ইমান ব্লগিং নকৰিম মোৰ শৰীৰটো এতিয়া বতৰ বেয়া কাৰণ শৰীৰটো বেয়া লাগিছে তাৰ কাৰণে আজি মই ব্লগখন ঘৰৰ ওচৰতে কৰিম সো গাইজ ব্লগখন কেনেকুৱা লাগিছে আগৰ ব্লগ যে দুখন দিছোঁ ফাৰ্ষ্ট টাইম আৰু সেকেন্ড টাইম ব্লগখন এতিয়া মই ব্লগখন এতিয়া আৰম্ভ কৰিম তোমালোক কমেন্ট কৰিবলৈ নকৰিব লাইক দিবলৈ নকৰিব এতিয়া ব্লগখন তোমালোক চাইলৈ চাক এতিয়া আমি ব্লগখন এতিয়া আমি আৰম্ভ কৰোঁ ভিউৱাৰ্ছ এতিয়া মই ওপৰত আহিলোঁ ষ্টেচনৰ ওপৰত আহি এনেকুৱা অনুভৱ কৰিলোঁ যে এতিয়া আগৰ ষ্টেচনবিলাক নাই কাৰণ এইটোৱে যে এইবিলাক ষ্টেচন এনেকুৱা ডেভেলপমেণ্ট কৰিছে যে কাৰণে ষ্টেচনবিলাক এনেকুৱা লগাইছে তোমালোক এবাৰ গম পাব যে এতিয়া তোমালোক দেখিব বিজুলী দি সেইজন ষ্টেচন সেইজন মাজৰ লাইনটো আছে সেইকাৰণে মালগাড়ী যাব যিবিলাক দীঘল দীঘল মালগাড়ীবিলাক আছে সেইবিলাকে যাব আৰু এটা ষ্টেচনত কৰিবা যিবিলাক মানুহে ফুৰিবলৈ আহিব সেইজনক ষ্টেচনত এণ্ট্ৰি কৰিবলৈ নিদিব কাৰণ এইখন ষ্টেচনত এতিয়া গোটেই ষ্টেচনত বিজুলী হৈ যাব তাৰপিছতে কোনো ষ্টেচনতে উঠিব নিদিব কাৰণ যিবিলাক মানুহে টিকেট কাটি এণ্ট্ৰি কৰিব সেই জাগাৰ পৰা সেই জাগালৈ যাব সেইজনকে যাবলৈ দিব আৰু উঠিবলৈ দিব কাৰণ যিবিলাক এয়াৰপৰ্টত যেনেকুৱা কৰিছে যে যিজন মানুহে টিকেট কাটে সেই দেশৰ পৰা সেই দেশলৈ যায় সেইজনকে এণ্ট্ৰি কৰিবলৈ দিয়ে আৰু ষ্টেচনত আহিব দিব সেইজন বাহিৰত থাকি অনুভৱ কৰিবলৈ দিব ষ্টেচনবিলাক তোমালোকে এবাৰ গম পাব যে এনেকুৱা বিজুলী দিছে কেনেকুৱা ভয়ংকৰ বিজুলী দিছে তাৰ কাৰণে তোমালোকক ক'লোঁ এতিয়া তোমালোক আৰু কেনেকুৱা হয় ডেভেলপমেণ্ট ষ্টেচনবিলাক মই তোমালোকক এইখন ৰেল ষ্টেচন কেনেকুৱা ডেভেলপমেণ্ট হ'ব 5-6 বছৰ পিছতে তোমালোকক এইখন এইটো চেনেলতো দিম তোমালোক যদি ছাবস্ক্ৰাইব কৰি থ'ব তাৰ কাৰণে তোমালোকৰ ষ্টেচনখন কেনেকুৱা ডেভেলপ হ'ব সেইখন তোমালোকৰ বিষয়ে দেখিবলৈ পাব এইখন ব্লগত 100% চিয়'ৰ কাৰণটো হ'ল এই যে মোৰ ঘৰৰ ওচৰতে ষ্টেচনখন হয় আৰু এতিয়া কওঁ যে সেইবিলাক যেনেকুৱা এইবিলাক বিজুলী লগাইছে সেইবিলাক এইফালৰ পৰা এইটো বিজুলী যেনেকুৱা লগাইছে সেইখন বিজুলী এনেকুৱা ভয়ংকৰ যিজনে যদি ভুলতো আহি কেনেকুৱাকৈ টাচ কৰে সেইজন লগে লগে শেষ হৈ যাব তাৰ কাৰণে সেই ইয়াত RPF লগাব দিব তাৰ কাৰণে আৰু যিবিলাকে ষ্টেচনৰ টিকেট কাটিব সেই ঠাইৰ পৰা সেই ঠাইলৈ যাব তাৰ কাৰণে সেইখনক এণ্ট্ৰি কৰিবলৈ দিব ষ্টেচনৰ ওপৰত আৰু যেনেকুৱা ফুৰিবলৈ আহিব এজন বাহিৰতে দেখিবলৈ পাব এতিয়া তোমালোকক কওঁ যে আজি এইখিনি মই ঘৰৰ ওচৰতে ব্লগ কৰিলোঁ এজন মৰ্ণিং ব্লগ হয় সেইখন মই আহিলোঁ খোজকাঢ়ি গাড়ী ষ্টেচনৰ ওপৰত তাৰপিছত মই দেখিলোঁ এনেকুৱা হৈ গৈছে আৰু এইখন ব্লগ তোমালোকক কেনেকুৱা লাগিছে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি বন্ধুবিলাক শ্বেয়াৰ কৰিব আৰু বেল আইকনটো অল প্ৰেছ কৰি দিব যেনেকুৱা মই দেওয়ার পিছতে তোমার কাষত প্রথমতে যাব তার কারণে বেল আইকনটো অল প্রেস করে থব আর এটা কওঁ যে আজি কেনেকুৱা ব্লগখন লাগিছে আকৌ এবাৰ কৈ আছো যদি ভাল লাগিলে কমেন্ট কৰি জনাব এতিয়া ব্লগখন মই সমাপ্ত কৰিবলৈ যাইছো এইখন মোৰ ঘৰৰ কাষতে হয় ষ্টেচন আকৌ এবাৰ ক'লো যে সেইখন মোৰ ঘৰৰ পাহৰ পৰা 100 মিটাৰ দূৰতে হয় তাৰ কাৰণে এইখন ভিডিঅ' তোমালোক আজি মই মৰ্নিঙত কৰিলোঁ তাৰ কাৰণে তোমালোকৰ কাৰণে এইখন আজি মোৰ শৰীৰ এনেকুৱা বেয়া লাগিছে সেইজন ফুৰিবলৈ যাবলৈ মন নাই তাৰ কাৰণে এইখন ভিডিঅ' তোমালোকক ভাল লাগিলে বন্ধুবান্ধৱীলৈ শ্বেয়াৰ কৰক আৰু এইখনৰ আগমনী ষ্টেচন তাৰ কাৰণে তোমালোকক এতিয়া মই ব্লগখন সমাপ্ত কৰিম ধন্যবাদ ৱাচিং ফৰ থ্যাঙ্কস